নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে চিম্পল ইণ্টাৰেষ্টৰ আমাৰ অসমৰ বিভিন্ন পৰীক্ষাত আহি থকা কিছুমান কুৱেশ্যনৰ মডেল কিছুমান আমি ইয়াতে আজি প্ৰেক্টিছ কৰিম। একচুৱেলি এইটো এটা প্ৰেক্টিছ ছেশ্যন। আমি অলৰেডি চিম্পল ইণ্টাৰেষ্টৰ বিষয়ে বহুত ভাল ধৰণে শিকিছোঁ। আমাৰ প্লে'লিষ্টত গৈ আপুনি চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ বিষয়ে চাই ল'ব পাৰে। বাট যি চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ সেই কনচেপ্টখিনি ইউজ কৰি যিখিনি আমি শিকিছিলোঁ তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম, ইয়াতে কেইটামান কুৱেশ্যন এনচাৰ কৰিম। বহুত ইজি কুৱেশ্যন কেইটামান প্ৰেক্টিছ কৰিম আৰু এনেকৈ প্ৰেক্টিছ ছেশ্যনটো আমাৰ গৈ থাকিব। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট শুড বি দ্য এনুৱেল ইণ্টাৰেষ্ট অকাৰ্ড on a deposit of ₹10,000 in a bank pays at 4% per annum rate of simple interest. তো আপোনাৰ কি কৈছে, বছৰি 4% হাৰত সৰল সুদ দিয়া বেংকত 10,000 টকা জমা কৰিলে বাৰ্ষিক সুদ কিমান হ'ব? একচুৱেলি তো বছৰি সুদ সুধিছে আপুনি। ঠিক আছে, মানে এক বছৰত সুদ কিমান হ'ব সেইটো আপোনাক নিৰ্ধাৰণ কৰিব দিছে। কিমান টকা? 10,000 টকা। আৰু সুদ কিমানকৈ দিব? তো আমি অলৰেডি আমি যেনেকৈ এপ্ৰ'চ কৰোঁ তেনেকৈ এপ্ৰ'চ কৰিম। যিটো আমাৰ কি আছে, আমাৰ SI ইজুকেল টু PTR/100 আমি সকলোৱে জানো। এইটো এটা আমি ফৰ্মুলাইজ কৰি কৰোঁ। বাট আমি আমাৰ যিটো কুৱেশ্যন কৰোঁ সেই কুৱেশ্যনটো কি আমি উইদাউট এনি ফৰ্মুলা আমি আমাৰ কনচেপ্টৰ থ্ৰুৰে কৰিবলৈ চেষ্টা কৰোঁ, য'ত আমাৰ শ্বৰ্টকাট মেথড বুলিও কওঁ আমি। ঠিক আছে, যাওক আমি এই কুৱেশ্যনটো কি কৰোঁ, এবাৰ আমাৰ ফৰ্মুলা দি কৰিবলৈ চেষ্টা কৰোঁ। ফৰ্মুলা দি কৰাৰ পিছত আমি আমাৰ শ্বৰ্টকাটটো কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল পি মানে কিমান আছে? পি মানে আছে আমাৰ 10,000, কাৰণ ইমান টকা ডিপ'জিট কৰিছে। তাৰপিছত কিমান সময়ৰ কাৰণে কৰিব দিছে? আমাক কৈছে এক বছৰৰ কাৰণে ওলাব দিছে। ঠিক আছে, আৰু বাৰ্ষিক সুদ ওলাব দিছে। ইয়াৰলি সুদ কিমান হ'ব, এনুৱেল ইণ্টাৰেষ্টটো কিমান হ'ব সেইটো ওলাব দিছে। ঠিক আছে, ত' এনুৱেল ইণ্টাৰেষ্টটো ওলাব দিছে মানে কি, এক বছৰৰ কাৰণে সুধিছে। ৰেট অফ ইণ্টাৰেষ্টটো আপোনাক কিমান দিছে? 4% বুলি কৈছে। আৰু 4%টোৰ কাৰণে আমাৰ তলত 100টো আহি যায়, নহয় জানো? তো আমি এইটো যদি এইটো কাটি দিওঁ, এনেকৈ দুটা শূন্য কাটি গ'ল আৰু ইয়াতে দেখিব আপুনি 400। আশা কৰোঁ নিশ্চয় বস্তুটো বুজি পাইছে কি ইয়াতে একচুৱেলি হৈছে। বাট এই বস্তুটো যদি আপুনি ফৰ্মুলাটো মনত নাথাকে, বহুতৰ কি হয় যে মোৰ ফৰ্মুলাটো মনত, এই কুৱেশ্যনটো বহুত ইজি, সেইকাৰণে আমি ইজি কুৱেশ্যন এটা লৈছোঁ, যাতে ইজি কুৱেশ্যনটোক আধাৰ হিচাপে লৈ আমি আমাৰ যিটো কনচেপ্ট বা যিটো শ্বৰ্টকাট ফৰ্মুলা, সেই শ্বৰ্টকাট ফৰ্মুলাটো ইজিলি শিকিব পাৰোঁ। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল মই এটা বস্তু আপোনাক ক'ব বিচাৰিছোঁ যে এই যিটো 10,000 এইটো আমাৰ কি, এইটো আমাৰ মূলধন। আৰু মূলধনটো আমি আগৰ ক্লাছবিলাকতো শিকি আহিছোঁ যে যিটো মূলধন আছে সেই মূলধনটোক আমি কি ক'ম, যে মূলধনটো সদায় ভাই 100%। যেনে এই যিটো 100% হ'ব, সেই 100%টো কি একচুৱেলি আমাৰ মূলধন, নহয় জানো? আপোনাৰ লগত যিমান টকা আছে বৰ্তমান আপোনাৰ যিটো মূলধন আছে সেইটো কি আপোনাৰ 100% টকা আছে মানে আপোনাৰ লগত, নহয় জানো? আপোনাৰ বেলেঞ্চটোৰ হিচাপত আপোনাৰ লগত যিখিনি টকা আছে সেইখিনি কি আপোনাৰ 100% টকা, নে তাতকৈ বেছি থাকিব? তাতকৈ বেছি নাথাকে। তো এতিয়া বেংকে আপোনাৰ এই 100%, এই যিটো 10,000 টকা আপুনি দি দিছে, মূলধনটো দিছে, সেই মূলধনত 10,000 টকাৰ ওপৰত আপোনাৰ কি 4%কে সুদ দিয়ে। তেতিয়াহ'লে আপোনাৰ চিম্পল কথা হ'ল কি, কি 100% মানে যদি 10,000, 4% মানে কিমান আপুনি সেইটো ওলাব লাগে। এক বছৰত কিমান সৰল সুদটো কি হয়? সদায় সৰল সুদটো সদায় আমাৰ প্ৰত্যেক বছৰি ছেইম থাকে। মানে প্ৰথম বছৰৰ কাৰণে 4%, নেক্সট বছৰৰ কাৰণে 4%। ঠিক আছে, তো এনেকৈ আমাৰ গৈ থাকে। তো চিম্পল, আপুনি যদি এই কুৱেশ্যনটো চাই তেতিয়াহ'লে আপুনি দেখিব আপুনি ছেইম কুৱেশ্যন এনচাৰ কৰি আছে উইদাউট এনি ফৰ্মুলা। আপুনি আপোনাৰ ছেইম কুৱেশ্যনটো ইয়াতে আকৌ এবাৰ ইমপ্লিমেণ্ট কৰিছে। ঠিক আছে, এই বস্তুটো মই কিয় শিকাইছোঁ, এই বস্তুটো শিকোৱাৰ ৰিজনটো এইটো যে কেতিয়াবা ফৰ্মুলা ইউজ কৰি বহুত বস্তু কৰিবলৈ অসুবিধা হৈছে, কেলকুলেশ্যন কৰিবলৈ অসুবিধা হৈছে। বাট আমাৰ এই যিটো শ্বৰ্টকাট মেথড আছে, যিটো 100% বা পাৰ্চেণ্টেজ কনচেপ্টটো ইউজ কৰোঁ, সেই পাৰ্চেণ্টেজ কনচেপ্টটোত কি হয়, আপোনাৰ বহুত ইজিলি 2-3টা লাইনত আমাৰ অংক খতম হৈ যায়। যেনে এইটো এটা কুৱেশ্যন চাম, এ সাম অফ মানি amounts to 28,000 in 2 years at 20% simple interest per annum. Find the sum. তো আপোনাৰ কি কৈছে, এটা ৰাখি ধৰা 2 বছৰত 20% সুতৰ হাৰত 28,000 টকা হৈ গৈছে। মানে আমি অলৰেডি জানো যিটো আমাৰ এমাউণ্ট হয়, এমাউণ্টটো আপোনাৰ মূলধন প্লাছ যিটো ইণ্টাৰেষ্ট থাকে, তো সেইটোকে আমি কি বুলি কওঁ, সেইটোকে আমি এমাউণ্ট বুলি কওঁ। ঠিক আছে, যেতিয়া সুতে মূলে পোৱা বুলি কওঁ। সুতে মূলে কিমান পাইছে, মানে
কৈছে যে এটা ৰাখি 28,000 টকা হৈছে সুতে মূলে কেতিয়া 2 বছৰত কিমান পাৰ্চেণ্ট সুতৰ হাৰত 20% সুতৰ হাৰত ঠিক আছে তো ইয়াতে আপুনি বুজিব লগা কথা এইটোৱে যদি আপুনি লিখি ল'ব বিচাৰে লিখি ল'ব পাৰে যে যিটো এমাউণ্ট দিয়া আছে এমাউণ্টটো আমাক দিছে 28,000 তাৰপিছত যিটো আমাৰ টাইম আছে টাইমটো আছে 2 ইয়াৰ্ছৰ দেন আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো যদি আছে আপোনাৰ 20% পাৰ এনাম হয় না তো আপোনাক এটা কি কৈছে ৰাখিটো বিচাৰক আপোনাক ওলাব দিছে পিৰ ভেলুটো কিমান মানে একচুৱেলি একজেক্টলি যদি আপুনি ইয়াতে বিচাৰে আপুনি এই ফৰ্মুলাটো ইউজ কৰিব পাৰে যে এ ইজ ইকুৱেল টু পি প্লাছ পি 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 প্লাছ পি টি আৰ বাই 100 এই ফৰ্মুলাটো ইউজ কৰি আপুনি ইয়াৰ পৰা পিৰ ভেলু ওলাব পাৰে বাকী সকলোখিনি দিয়া আছে আপুনি ইয়াতে ইউজ কৰক বাট মই ইয়াতকৈ আপোনাক আৰু চিম্পল ফাণ্ডা এটা দিছোঁ যে এই ফৰ্মুলাটো আপুনি মনত নাৰাখিলে এই কুৱেশ্যনটোৰ এনচাৰটো কৰিব পাৰিব বাট আপুনি সুতটো বুজিব লাগিব এতিয়া সুতটো বুজিবৰ কাৰণে আপুনি এটা বস্তু মনত ৰাখক আমাৰ যিটো চিম্পল ইণ্টাৰেষ্ট আছে চিম্পল ইণ্টাৰেষ্টটো কিমান 20% আছে তাৰ এইটো আমাৰ প্ৰথম বছৰত ফাৰ্ষ্ট ইয়াৰত নেক্সট আকৌ 20% কেতিয়া নেক্সট আকৌ 1 বছৰৰ কাৰণে এইটো কিমান হৈ গ'ল 2 বছৰৰ কাৰণে হৈ গ'লে নাই বাট 2 বছৰত মুঠ তেওঁ কিমান সুত ল'ব মুঠ সুত ল'বতো 40% চিম্পল কথা কিমান বছৰত 2 বছৰত ল'ব এই বস্তুখিনি আপোনাৰ মূৰত সোমাইছিলে নাই এইটো হৈছে মেইন কনচেপ্টটো যেতিয়া আপুনি চিম্পল ইণ্টাৰেষ্টৰ কথা কৈ আছে চিম্পল ইণ্টাৰেষ্ট মানে বছৰে যদি 20% কে হৈ আছে দ্যাট মিনছ আপোনাৰ প্ৰত্যেক বছৰে 10-10 কে ষ্টেকত আপোনাৰ কি প্লাছ হৈ গৈ আছে তো 2 বছৰত আপোনাৰ 40% হ'ব আপুনি ক'ব ইয়াছ 40% হ'ব ইয়াছ ইয়াছ বাট আমাৰ যিটো মূলধন আপুনি এটা বস্তু সেইটোও জানে যিটো আমাৰ মূলধন সেইটো আমি কি কওঁ মূলধনটো আমাৰ 100% হয় আপুনি ক'ব ইয়াছ মূলধনটো আমাৰ 100% হয় আৰু যিটো আপোনাৰ এই যিটো কি এইটো কি আপুনি এছআই এইটো সুত পাব সুত কিমান 40% পাব 2 বছৰত নহয় জানো আপুনি 2 বছৰত আপুনি সুতটো কিমান পাব আপুনি 2 বছৰত সুতটো পাব 40% এই বস্তুটো মনত ৰাখিব হয় না তো আলটিমেটলি আপুনি টোটেল কিমান পাইছে টোটেল যেতিয়া আমি কওঁ এই পি প্লাছ এছ আই মানে কি পি প্লাছ এছ আই মানে আপোনাৰ 140% নহয় জানো পি প্লাছ এছ আই মানে 140% এইখিনি বস্তু মই আপোনাক একদম বুজাৰ কাৰণে লিখি দি আছোঁ আদাৰৱাইজ এইখিনি বস্তু লিখাৰ কোনো দৰকাৰেই নাই যদি আপুনি বস্তুটো এবাৰ বুজি পায় ঠিক আছে তো এতিয়া আপুনি কি গম পালে যে মই যিটো টকা পাইছোঁ মানে যিটো মোৰ মূলধন বা মূল ৰাখি জমা হৈছে সুতে মূলে কিমান একচুৱেলি 140% জমা হৈছে মোৰ লগত হয়নে নহয় তো তেতিয়াহ'লে কি এই যিটো 140% আছে সেই 140% মানে এইটো 28,000 আপুনি ক'ব ইয়াছ 140% কিন্তু আপোনাক ওলাব দিছে কি পিৰ ভেলু ওলাব দিছে পিৰ ভেলুটো কি একচুৱেলি আমাৰ যিটো মূলধনটো সদায় আমি 100% বুলি কওঁ তো হোৱাট ইজ 100% তো এইটো কি জাষ্ট চিম্পলি ক্ৰছ মাল্টিপ্লিকেশ্যন তো 28,000টো থাকিব ওপৰত ইনটু 100টো ওপৰত থাকিব তলত থাকিব আপোনাৰ 140 তো এইটো শূন্য আমি কাটি দিলোঁ লগতে 14ৰে 28ক যাব 2 বাৰ আৰু ইয়াতে থাকিব 3টা শূন্য মানে আলটিমেটলি 20,000 টকা তো পিৰ ভেলুটো কিমান দিছ ইজ দ্য ভেলু অফ পি তো আশা কৰোঁ বস্তুটো বুজি পাইছে আপুনি এই ফৰ্মুলাটো ইউজ কৰিলে 20,000 পাব বাট ইয়াতকৈ চিম্পল এনচাৰ ইমান চিম্পল কি বুলি কয় এইটো কেলকুলেশ্যন আপুনি নাপায় ঠিক আছে এইটো আপুনি কেলকুলেশ্যন কৰিব পাৰে আপোনাৰ টাইম কিমান লাগিব আৰু এনেকুৱা ধৰণে চিন্তা কৰি আপুনি কৰিব পাৰে টাইম কিমান লাগিব পাৰে এইটো কৰোঁতে আপোনাৰ 1 মিনিট যাব আৰু এইটো কৰোঁতে আপোনাৰ 30 ছেকেণ্ড যাব চিম্পল ইমানখিনি ডিফাৰেঞ্চ আমাৰ এই শ্বৰ্টকাটটোত আৰু আমাৰ এই কনচেপ্টটোত আৰু আপোনাৰ সূত্ৰটো ব্যৱহাৰ কৰাটোত ঠিক আছে বহুতে কয় যে সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ বাট বস্তুটো বুজিব কি লগা আছে এটাই চিম্পল এটা কথা চিম্পল কথাটো কি যে বছৰি যদি আমি চিম্পল ইণ্টাৰেষ্ট লওঁ সেই চিম্পল ইণ্টাৰেষ্টটোকে প্ৰত্যেক বছৰে ছেম আগবাঢ়ি গৈ থাকে ক্লিয়াৰ কম্পাউণ্ড ইণ্টাৰেষ্টটো বেলেগ হয় আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংক কৰিলে কম্পাউণ্ড ইণ্টাৰেষ্টটো বুজি পাম বা আপুনি কম্পাউণ্ড ইণ্টাৰেষ্ট যদি এতিয়াই চাব বিচাৰিছে আমাৰ প্লেলিষ্টত গৈ চাব পাৰে কম্পাউণ্ড ইণ্টাৰেষ্টটো যি হওক আমাৰ এটাই কথা প্ৰত্যেক বছৰি ছেম এমাউণ্ট গৈছিলে তো এই কুৱেশ্যনটো যদি মই আপোনাক কওঁ যে কিমান ইজিলি হ'ব আপুনি পৰীক্ষা হলত গৈ ইমানখিনি নিলিখি কি কৰিব পাৰিব আপুনি দেখিছে 20% 2 বছৰৰ কাৰণে চিম্পল ইণ্টাৰেষ্ট তো আপুনি ক'ব যে 2 বছৰ মানে চিম্পল ইণ্টাৰেষ্ট পাই আছে 40% মোৰ মূলধন আছে 100% তো আলটিমেটলি এমাউণ্টটো কিমান আছে 28,000 টকা আছে মানে 100 প্লাছ 40 আপুনি এইটো মুখে কৰিব পাৰে 140% মানে মোৰ মূলধনটো হৈছে মানে আলটিমেটলি
বাকী 28,000 হৈছে বাছ এইখিনি আপুনি মূৰত সোমাব লাগে তাৰপিছত ওলাব কি দিছে মূলধন ওলাব দিছে মানে 100% ওলাব দিছে আল্টিমেটলি 20,000 টকা ওলাব কেলকুলেশ্যন চিম্পল তো এই তিনিটা বা দুটা লাইন মাত্ৰ ঠিক আছে দুটা লাইনৰ পিছত আপুনি ডাইৰেক্ট কেলকুলেশ্যন এইখিনি জেগাত পাই যাব সেইখিনি আপুনি কৰিব লাগে বাকী একো ভাবিবই নালাগে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন কৰি চাওক তেতিয়া ইজিলি আপুনি বস্তুটো বুজি পাব আকৌ আপোনাৰ ফৰ্মুলাত ইজি হ'ব নে ক'ত ইজি হ'ব বেছি ভালকৈ গম পাব তো এতিয়া চাওক A man borrowed a certain sum of money at a rate of 6% per annum. এজন ব্যক্তিয়ে কিবা নিৰ্দিষ্ট টকা এটা 6% সুতৰ হাৰত লৈছে ফৰ ফাৰ্ষ্ট 2 years প্ৰথম 2 বছৰৰ কাৰণে ঠিক আছে কোনো এজন ব্যক্তিয়ে 6% সুতৰ হাৰত 2 বছৰৰ কাৰণে 6% 2 বছৰৰ কাৰণে এটা নিৰ্দিষ্ট মানে এমাউণ্টৰ টকা এটা লৈছে কিবা এটা ৰাখি লৈছে আৰু আকৌ কৈছে 9% পাৰ এনাম না সৰি 9% পাৰ এনাম ফৰ নেক্সট 3 years তো 9% সুতৰ হাৰত নেক্সট 3 বছৰৰ কাৰণে লৈছে 14% পাৰ এনাম ফৰ এ পিৰিয়ড অফ 5 years আৰু 14% নেক্সট 5 বছৰৰ কাৰণে লৈছে if he pays a total interest of 22,800 at the end of 9 years find the amount he borrowed okay তো 9 years কেনেকৈ হ'ল আপুনি চক খাব নালাগে চিম্পল প্ৰথম 2 বছৰ মানে 2টা বছৰ তাৰপিছত নেক্সট 3টা বছৰ 2 বছৰৰ পাছত আকৌ 3টা বছৰ নেক্সট আকৌ 14% কে নেক্সট আৰু ফৰ 5 years তাৰপিছত কি হ'ব 5 years তো টোটেল এনসাৰ কি হ'ব 5 বছৰ 10 হ'ব লাগিছিল নেকি ওকে তো ইয়াতে 5 years নহয় একচুৱেলি ইয়াতে এটা বস্তু চিম্পল কুৱেশ্যনটো পঢ়োঁতে মিষ্টেক আছে তো ইয়াতে কি কৈছে 14% পাৰ এনাম বিয়ণ্ড 5 years মানে এই যে 5 বছৰ গুচি গ'ল সেইকাৰণে বিয়ণ্ড শব্দটো দিয়া আছে নট ফৰ বুলি ইয়াতে যেনেকৈ আমাৰ নেক্সট ফৰ বুলি দিয়া আছিল যেনে ফৰ বুলি দিয়া আছিল ফৰ নহয় বিয়ণ্ড তো বিয়ণ্ড মানে এইটো বুজাইছে যে নেক্সট যিটো 5 বছৰ হৈ গ'ল এই যে 2 বছৰ গ'ল 3 বছৰ গ'ল ইয়াতে 5 বছৰ হৈ গ'ল নে এই 5 বছৰৰ সময়ছোৱাত যিমানখিনি আছে সেইখিনি সময়ছোৱাত আপোনাৰ কিমান 14%কে সুতৰ হাৰ লৈছে তো ভেৰি চিম্পল তো 5 বছৰৰ পিছৰখিনি মানে কি আপোনাক কৈছে টোটেল 9 বছৰ মানে নেক্সট আকৌ ইয়াৰ পাছত 2 বছৰ 3 বছৰ তাৰপাছত আকৌ 4 বছৰৰ কাৰণে লৈছে বুজি পাইছে মানে এই 5 বছৰ শেষ হোৱাৰ পিছত বাকীখিনি আকৌ কি এই 4 বছৰ 14%কে লৈছে এইখিনি আপোনাক ইয়াতে বুজিব দিছে তো কুৱেশ্যনটো ভালকৈ পঢ়িলে হৈ যায় টেনশ্যন নাই ইয়াতে মই বিয়ণ্ডটো পঢ়া নাছিলোঁ ফৰ বুলি মাতি গৈছিলোঁ চ' এইটো এটা চিম্পল মিষ্টেক যাওক বাৰু এতিয়া আমি কুৱেশ্যনটো থওঁ এতিয়া কুৱেশ্যনটো কি ক'ব বিচাৰিছে কুৱেশ্যনটো আমাৰ পৰা বিচাৰিছে কি তো কুৱেশ্যনটো বহুত চিম্পল যে প্ৰথম 2 বছৰৰ কাৰণে মই কি কৰিছোঁ 6% এনামত লৈছোঁ নেক্সট 3 ইয়াৰ্ছৰ কাৰণে মই কি লৈছোঁ 9%কে লৈছোঁ আকৌ 14% লৈছোঁ ফৰ দি পিৰিয়ড বিয়ণ্ড 5 years 5 বছৰৰ পিছৰ সময়ছোৱা খালি 5 বছৰ আৰু কিমান সময়ছোৱাত লৈছে টোটেল এণ্ড হৈছে গোটেই সুতৰ হাৰ লৈছে 9 বছৰৰ কাৰণে তো ইয়াতেতো 5 বছৰ গুচি গ'ল 5 বছৰৰ পিছৰ সময়ছোৱা কিমান আছে আৰু 9 বছৰ হ'ব লাগিলে আমাৰ আকৌ 4 বছৰ যাব লাগিব তো বাকী 4 বছৰ কিমান লৈছে 14%কে লৈছে ঠিক আছে তো এতিয়া আপোনাক বহুত ইণ্টাৰেষ্টিংলি সুধিছে যে 9 বছৰত তেওঁ কিমান দিয়ে 9 বছৰত তেওঁ টোটেল দিয়ে 22,800 টকা তো এই বস্তুখিনি আপুনি বাৰে বাৰে সূত্ৰ ফৰ্মুলা ইউজ কৰি এইটোৰ কাৰণে এটা ফৰ্মুলা এইটোৰ কাৰণে এটা ফৰ্মুলা এইটোৰ কাৰণে ফৰ্মুলা থাকিব পাৰে ন' প্ৰব্লেম বাট মই বস্তুটো কেনেকৈ কৰিম সেইটো চাব 2 বছৰ মানে কিমান পাৰ্চেণ্ট সুত ল'ব মানে 2 বছৰ দি 12% সুত ল'ব 3 বছৰ মানে কিমান ল'ব 27% সুত ল'ব আৰু 4 বছৰ মানে কিমান পাৰ্চেণ্ট সুত ল'ব 4 বছৰ মানে 14 4 গুণ 56 56 তো 56 কি হ'ব পাৰ্চেণ্ট তো টোটেল কিমান সুত লৈছে একচুৱেলি গোটেই 9 বছৰটোত টোটেল 9 বছৰ হ'বনে এতিয়া আপুনি ক'ব যে ইয়েছ টোটেল 9 বছৰ হ'ব এই টোটেল 9 বছৰত কিমান সুত লৈছে 7 দিন 9 9 6 15 15ৰ 5% লিখি দিলোঁ 15ৰ 5 1 2 3 3 পাছে 8 8 1 9 তো 95% 9 বছৰত সুত লৈছে তো আপুনি ভাবক মানে আল্টিমেটলি আপোনাক যিটো কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনৰ যিটো সুত দিয়া আছে এইখিনি মানে কি একচুৱেলি এইখিনি মানে হৈছে আপোনাৰ 95% সুত লৈছে একচুৱেলি দিছ ইজ নাথিং বাট 95%
তো আপোনাক ওলাব দিছে যে 100% মানে কিমান একচুৱেলি, ঠিক আছে। ফাইন দ্য এমাউণ্ট হি বৰ'ড, কিমান এমাউণ্ট হি বৰো কৰিছিলে। তো কিমান এমাউণ্ট লৈছিলে একচুৱেলি সেইটো আমি কেনেকৈ ওলাম, 22800 ইনটু 100 ডিভাইডেড বাই 95। তো এটা কি কৰিব পাৰিব, এটা আপুনি 5ৰে কাটিব পাৰিব। 5ৰে যদি এইটো কাটে আপোনাৰ যাব 20 বাৰ, 5ৰে যদি এইটো কাটে আপোনাৰ যাব 19 বাৰ, চিম্পল। তো এতিয়া 228ক 19ৰে বাৰ যাবনে, আপুনি নিশ্চয় যাব। 228ক 19ৰে বাৰ যাব, তো কিমান বাৰ যাব, তো 19ৰে 19ক একবাৰ যাব, 19ৰে ইয়াক আকৌ একবাৰ যাব, একবাৰ গ'লে 3 যাব, 38 হ'ব, ইয়াতে যাব 2 বাৰ, তো 0 দুটা আল্টিমেটলি 0 0। তো চিম্পল এনচাৰ কিমান হ'ব, 24 হ'ব, 24 আৰু 0 0 0। তো আপোনাৰ টোটেল এমাউণ্টটো কিমান আছিল, 24,000 টকা সি সুতত লৈছিলে। মানে এইটো কাৰ ভেলু, এইটো 100% মানে কাক ওলাইছে, পি ওলাইছে। আৰু এই যিটো 22,000 টকা আছিল সেইটো কি আছিল, 22,000 টকাটো SI আছিল, সুত লৈছে ইমান টকা। আপোনাক লিখি থৈ দিছে যে হি পেজ দ্য ইণ্টাৰেষ্ট, ইণ্টাৰেষ্ট মানে কি, চিম্পল ইণ্টাৰেষ্টৰ কথা কৈছোঁ, যিহেতু চিম্পল ইণ্টাৰেষ্ট পে' কৰিছে কিমান, 22,800 টকা। তো আল্টিমেটলি আপুনি বস্তুটো বুজি পাইছে। এই কুৱেশ্যনটো যদি আপুনি কেৱল এই বস্তুটোত মানে কি কনফিউজ নহ'ব, আৰু কনফিউজ হ'লে আপুনি বুজি পাই যাব, কাৰণ আপুনি তিনিওটা বস্তু ইনটু কৰিলে 9 বছৰ ওলাব লাগিব। 9 বছৰ ওলাই মানে কি, 5 বছৰৰ পিছৰ সময়ছোৱাত, মানে 2 বছৰ 3 বছৰ গ'ল, 5 বছৰ গ'ল, সেই 5 বছৰৰ পিছৰ সময়ছোৱাখিনি 14% লৈছে। সেইটো অলপ মানে কনফিউজিং বস্তু, এইটো বুজিব লাগিব। তো বাকীখিনি বহুত চিম্পল, ইমানখিনি টকা লৈছে, ইমানখিনি লৈছে, তো সুত ইমান লৈছে 9 বছৰ। সুত যদি ইমান লৈছে, আমাৰ সুত পাইছে কিমান একচুৱেলি, ইমান পাইছে। তো 95% মানে যদি ইমান হয়, তেতিয়াহ'লে 100% মানে কিমান। তো সেইখিনি ওলাই লোৱাৰ পিছতে আমাৰ কি এনচাৰটো বহুত ইজিলি ওলাই যায়। কেলকুলেশ্যনটো বহুত বেছি চিম্পল, ঠিক আছে। ইয়াতে আপুনি বহুত ফৰ্মুলা ইউজ কৰিব পাৰে, ফৰ্মুলা ইউজ কৰি বহুত নানান ৰকমৰ আপুনি পেণ্টা ইউজ কৰিব পাৰে। সেইটো কৰোঁতে আপোনাক অতি কমেও 5 মিনিট সময় যাব। বাট এই কুৱেশ্যনটো কৰোঁতে আপোনাৰ 1 মিনিটতকৈ কম হৈ যাব। মই ক'ম 1 মিনিটটো নালাগে যদি আপুনি কুৱেশ্যনটো ডাইৰেক্ট বুজি এনচাৰটো কৰিবলৈ চেষ্টা কৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে আৰু আহিয়ে থাকিব, বহুত ইজি কুৱেশ্যন হয়। তো সেই ইজি কুৱেশ্যনটোৰে আমি ইমান ধুনীয়া এটা, ইয়াতেও আপুনি ফৰ্মুলা ইউজ কৰি কৰিব পাৰে। আমি ফৰ্মুলা একদম ইউজ নকৰোঁ। আমাৰ মেইন কামেই হৈছে ফৰ্মুলা ইউজ নকৰোঁ, আৰু ফৰ্মুলা ইউজ নকৰাকৈ 2-3 লাইনত কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব পাৰে, ঠিক আছে। তো এট হোৱাট এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট উইল এ চাম অফ মানি বি থ্ৰাইচ ইন 10 years। বহুত চিম্পল কুৱেশ্যন। চিম্পল কুৱেশ্যন মানে কি, যিটো আপোনাৰ পি আছে, মানে মূলধন এটা আছে ধৰক, ঠিক আছে। এই মূলধনটো কিমান পাৰ্চেণ্ট সুতৰ হাৰত কৈছে, কিমান পাৰ্চেণ্টকৈ দিলে হা, এই যিটো এমাউণ্টটো হ'ব, এমাউণ্টটো কি হ'ব, এমাউণ্টটো আমাৰ 3 গুণ হৈ যাব। 3 গুণ মানে 3 গুণ মানে কাৰ 3 গুণ, আপোনাৰ মূলধনৰ 3 গুণ হ'ব লাগিব অবভিয়াছলি, নহয় জানো। যিটো এমাউণ্ট আছে সেই এমাউণ্টটো কি মূলধনৰ 3 গুণ হ'ব। কেতিয়া, সুতে মূলে মানে, ঠিক আছে। সুতে মূলে আপোনাৰ কি হ'ব লাগিব, 3 গুণ। তো সুতে মূলে আপোনাৰ যদি 3 গুণ হ'ব লগা হয়, সুতে মূলে যদি 3 গুণ হ'ব লগা হয়, আমি এই মানে কি জানো, আমি এই মানে জানো যে পি প্লাছ এছ আই। চিম্পল কনচেপ্টটো আপুনি মনত ৰাখিব চেষ্টা কৰক। যিটো এমাউণ্ট, কুৱেশ্যনটোৰ পৰাটো বস্তুটো বুজি পাইছে যে এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট, আপোনাক এনুৱেল ৰেট অফ ইণ্টাৰেষ্টটো ওলাব দিছে, য'ত এটা চাম অফ মানি থ্ৰাইচ হৈ যায়। চাম অফ মানি থ্ৰাইচ হৈ যায় মানে কি, যিটো এমাউণ্ট আছে এমাউণ্টটো সুতে মূলে পিছত কি হৈ যায়, 3 গুণ হৈ যায়, মানে 3P হৈ যায়। যদি পি আছিল পি হৈ যায়, 100 টকা আছিল যদি 300 টকা হৈ যায়, 400 টকা আছিল যদি 1200 টকা হৈ যায়। চিম্পল, 3 গুণ হ'ব, বাছ সেইখিনিলৈকে আমি বুজিলোঁ। তো যেতিয়া এইখিনি বুজিলোঁ, তো আমি কি জানো, এই যিটো 3P হ'ব, 3P মানে কি, ইয়াতে 2P নহয় জানো, 3P প্লাছ 2P। আমি P প্লাছ SI ফৰ্মত লিখিছোঁ, নহয় জানো। P প্লাছ SI এইটো আমি মনেদি জাষ্ট ধাৰণা কৰিলে ওলাব। মই আপোনাক বুজি পোৱাৰ কাৰণে ইমানখিনি লিখি দি আছোঁ, আদাৰৱাইজ ইমানখিনি লিখাৰ কোনো দৰকাৰেই নাই, ঠিক আছে। তো আমি যদি পাৰ্চেণ্টেজৰ কনচেপ্টটো ইউজ কৰোঁ, পিৰ ভেলুটো আমি কি বুলি জানো, যে পিটো সদায় আমাৰ কাৰণে 100%। তেতিয়াহ'লে এই মালটো আপোনাৰ কি হ'ব, 200% নহ'ব জানো। আপুনি ক'ব যে 200% হ'ব, আৰু এইটো বস্তুটো কি আমাৰ, এই বস্তুটো চিম্পল ইণ্টাৰেষ্ট। আপুনি ক'ব যে য়েছ। এই 200%টো কি আমাৰ কাৰণে চিম্পল ইণ্টাৰেষ্ট। আপুনি ক'ব হয়, এইটো আমাৰ চিম্পল ইণ্টাৰেষ্ট। যদি 200%টো চিম্পল ইণ্টাৰেষ্ট হয়, কিমান বছৰত হৈছে, ঠিক আছে, এইটো হৈছে 3 বছৰ, এইটো হৈছে কিমান বছৰ, 10 বছৰত হৈছে, ঠিক আছে। তো এতিয়া আপুনি কওক যে 10 বছৰত
ঠিক আছে 10 বছৰত আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো হৈছে কিমান 200%। চিম্পল আপুনি কৈছে ইয়েছ ইয়েছ 10 বছৰত আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো 200%, হয় নাই? এতিয়া আপোনাক সোধা দিছে এনুৱেল ৰেট অফ ইণ্টাৰেষ্টটো ওলাব দিছে। এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট মানে কি 1 বছৰৰ ৰেট অফ ইণ্টাৰেষ্টটো কিমান? চিম্পল আপোনাৰ আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন, এনেকুৱা ধৰণৰ বস্তুবিলাক ঐকিক নম মানে ক্ৰছ মাল্টিপ্লিকেশ্যন। তো আপোনাৰ এইটো কাটি গ'ল। তো আল্টিমেটলি আপুনি গম পালে যে 20%। তো 20% সুতৰ হাৰত যদি আমি যিকোনো ধনৰাশি এটা দিওঁ, সেই ধনৰাশিটো 10 বছৰৰ মূৰত কি হ'ব আপোনাৰ 3 গুণ হৈ যাব। ঠিক আছে, এইটো বস্তু আমি ইয়াতে ওলাব লগা আছিল আৰু সেইটো বস্তু আমি ওলালো কিমান ইজিলি আৰু উইদাউট এনি ফৰ্মুলা। আপুনি নিজে গম পাই আছে। তো এই বস্তুটো ভাল ধৰণে বুজিব চেষ্টা কৰিলে হ'ল যে কি বুজাইছো একচুৱেলি, যে সাম অফ মানিটো 3 গুণ হৈ গৈছে। 3 গুণ হৈ গৈছে মানে কি পিটোতো পি প্লাছ এছ আই ফৰ্মত লিখিছো। তো এটা পি ৰাখি বাকী যিমানটা পি আছে আমি সেইটো চেটত ৰাখিছো। আমি পি মানে কি জানো? পি মানে 100% জানো। যদি পি মানে আমি 100% জানো তেতিয়াহ'লে 2p টো কি 200% হৈ যাব। তো আল্টিমেটলি 200% হোৱাৰ লগে লগে আমি সেইটো কি গম পালো, এইটো এছ আই। আৰু এছ আইটো কিমান বছৰত হৈছে আমাক কৈ দিয়া আছে যে 10 বছৰত হৈছে 3 গুণ। চ' 10 বছৰত আমাৰ এছ আই 200% লয়। এতিয়া 1 বছৰত কিমান ল'ব? 1 বছৰত আপুনি গম পাব 20% ল'ব। চিম্পল। তো ইমানখিনিয়ে আপুনি এই কুৱেশ্যনটোত ভাবিব লাগে। তো এই কুৱেশ্যনটো যদি আপুনি পৰীক্ষা হলত কৰি কিমানটা লাইন হ'ব আপোনাক মই কৈ আছো যে 10 বছৰত 3 গুণ হয়, 3 গুণ মানে 100 + 200। এইখিনি বস্তু আপুনি পৰীক্ষা হলত লিখিব অকল। দেন আপুনি ক'ব যে 10 বছৰত 200%, 1 বছৰত 200/10, আল্টিমেটলি 20%। তো পৰীক্ষা হলত এই কুৱেশ্যনটোৰ এনচাৰটো এই 3টা লাইন মাত্ৰ। আৰু এইখিনি কৰোঁতে হাইয়েষ্ট আছে আপোনাৰ 20 ছেকেণ্ড। তাতকৈ কমহে লিখিব যাৰ হাৰ্টত লিখা স্পীডটো বেছি। তো 20 ছেকেণ্ডত আপুনি এই বস্তুটো ডাইৰেক্ট ছল্ভ কৰি গুচি আহিব পাৰিব। দেখাত বহুত টান যেন লাগিব বাট বহুত ইজি। অ'কে, তো নেক্সট এটা কুৱেশ্যন চাওঁ। The simple interest on a sum of money in 5 years at 12% per annum is 400 less than the simple interest occurred on the same sum in 7 years at 10% per annum. তো কুৱেশ্যনটোত কৈছে যে 12% বছৰি 12% সুতৰ হাৰত 5 বছৰৰ কাৰণে যিমান টকা হয় সেই বস্তুটো কি 10% সুতৰ হাৰত 7 বছৰৰ কাৰণে যিখিনি সুত হয় সেইখিনিতকে এই যিটো 5 বছৰৰ সুতৰ হাৰ লৈছে 12%, সেইটো 400 টকা কম। ঠিক আছে, মানে বস্তুটো কেনেকৈ ধৰণে বুজাও লিখি বুজাম যে আমাৰ ধৰক এইটো হৈছে এছ আই ধৰ 5 বছৰৰ কাৰণে কিমান 12% পাৰ এনাম, এইটো হৈছে 12% পাৰ এনাম। 12% পাৰ এনামত যিটো এছ আই হ'ব সেই এছ আইটো আমাৰ এই যিটো এছ আই আছে 7 বছৰৰ কাৰণে 10% পাৰ এনামত। ঠিক আছে, 7 বছৰ 10% এনামৰ কাৰণে সেই বস্তুটো কি 400 টকা বেছি। বা এই যিটো 5 বছৰৰ কাৰণে আমাৰ যিখিনি এছ আই ওলাব, ধৰক ইয়াতে মই একদম চিম্পল এনচাৰ কৈছোঁ, ইয়াতে যদি আমাৰ 1000 টকা ওলাইছে ইয়াতে তেতিয়াহ'লে 1400 টকা ওলাব। মানে চিম্পল, মানে এই 5 বছৰৰ সুতৰ হাৰটো কি 7 বছৰৰ সুতৰ হাৰতকৈ 400 টকা কম। তেনেকৈ কৈ থৈ দিছে। আল্টিমেটলি আমি এনেকৈ বুজিব পাৰোঁ যে 7 বছৰত সুতৰ হাৰৰ পৰা বস্তুটো 400 টকা বেছি। বস্তুটো বুজি পাইছেনে? আমি তেনেকৈ বুজিব পাৰোঁ। তো এইটোৱে হৈছে কুৱেশ্যন। তো আপোনাক এতিয়া কি এনচাৰটো ওলাব দিছে ফাইণ্ড দ্য ছাম। আপোনাক যোগফল একচুৱেলি ৰাশিটো বিচাৰক। আপোনাৰ কিমান ৰাশি মানে আপুনি মানে চিম্পল ইণ্টাৰেষ্টত দিছে। ঠিক আছে, তো এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনটো আপুনি কি উইদাউট এনি ফৰ্মুলা যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে। ঠিক আছে, তো মই এটা বস্তু আপোনাক ইয়াতে চিম্পল, আমি যদি কয় যে এইটো কুৱেশ্যন এতিয়া আপুনি পাৰ্চেণ্টেজত কৰিব নোৱাৰে, মই ক'ম যে এইটো যেনেকৈ ইচ্ছা তেনেকৈ কৰিব। বাট এই কুৱেশ্যনটো যদি আপুনি পাৰ্চেণ্টেজত কৰে কিমান ইজি হ'ব আৰু যদি ফৰ্মুলাত কৰে কিমান ইজি হ'ব, দুয়োটা প্ৰকাৰ আছে। তো মই ক'লোঁ এছ আই এট 5, এইটো 5 বছৰৰ কাৰণে। তো কি হ'ব PTR/100, চিম্পল কথা। তো আমি P2টো নাজানো, ওলাব দিছে যিহেতু T2 জানো। T2 কিমান আমাৰ T আছে 5 বছৰৰ কাৰণে, R2 আছে আমাৰ 12 লগতে। ঠিক আছে, 5ৰে এইটোক যাব 20 বাৰ, 2ৰে 4ৰে যাব 3 বাৰ, 4ৰে যাব 5 বাৰ। তো এনচাৰটো হ'ব 3P/5। অ'কে, গুড। দেন SI 7ৰ কাৰণে ওলাও, এইটো হ'ব PTR/100।
এমাউণ্টটো ছেইমৰ কথা কৈছে, গতিকে ইয়াতো পি তাতো পি। তো পিটো পি থাকিল কিমান বছৰৰ কাৰণে, এইটো 7 বছৰৰ কাৰণে কিমান % ইণ্টাৰেষ্ট লৈছে, এইটো 10% ইণ্টাৰেষ্ট লৈছে 7 বছৰৰ কাৰণে 10। তো আল্টিমেটলি মই 7p/10 এনেকৈ ৰাখিলোঁ। তো আমাৰ কুৱেশ্যনটোত কি কৈছে যে যিটো 10% পাৰ এনামত দিছে, 10% পাৰ এনামত দিয়া যিটো এমাউণ্ট আছে, সেই বস্তুটো কি হয়, যিটো আমাৰ 3p আছে, যিটো আমি 5 বছৰৰ কাৰণে লৈছোঁ, সেইটোতকৈ 400 টকা কম। মানে সেইটোৰ সমান হ'ব লাগিলে আমি কি কৰিম, ইয়াতে 400 টকা যোগ কৰি দিম, হয়নে নহয়? 5%হে আছে। 5 বছৰৰ কাৰণে যিটো সুতৰ হাৰ আছিল, সেই সুতৰ হাৰৰ লগত যদি আমি 400 টকা যোগ কৰি দিওঁ, তেতিয়াহ'লে কি 7 বছৰত পোৱা সুতৰ হাৰৰ সমান হৈ যাব, কাৰণ 400 টকা কম আছিল, নহয় জানো? তো সেইকাৰণে আমি 5 বছৰত কি 400 টকা কৰি দিছোঁ। তো এইটোৰ পৰা আমি কি কৰিম এতিয়া, আমি কি কৰিম, পিটো ইফালে লৈ যাম, 7p/10 আৰু এইফালে 3p/5। তো এইফালে আমাৰ 400 থাকি যাব এনেকৈ, চিম্পল। মানে ইহঁতৰ তাৰ মাজত ডিফাৰেঞ্চটো 400 টকা, তেনেকুৱা আপুনি ধৰিব পাৰে। এতিয়া এই লাইনটোৰ পৰা আপুনি এইটো ক'ব পাৰে যে 7 বছৰত পোৱা সুতৰ হাৰ আৰু 5 বছৰত পোৱা সুতৰ হাৰ, এই দুটাৰ মাজৰ যিটো পাৰ্থক্যটো কিমান, 400 টকা, চিম্পল। তো এইটো হ'ব 10 হ'লে এইটো হ'ব 7p আৰু এইটো হ'ব 6p, এইটো হ'ব 400। তো p = ইয়াতে 10টো ইফালে গুচি যাব, ইয়াতে ওলাব আপোনাৰ 4000 টকা, চিম্পল। তো আপুনি ইয়াতে পিৰ ভেলুটো পাই গ'ল যে কিমান টকা সুতৰ দিছিলে, আপুনি কৈছে যে 4000 টকা। তো এনেকুৱা ধৰণে আপুনি কনচেপ্ট লগাই কৰিব পাৰে। বাট এই কুৱেশ্যনটো যদি আমি এই ফৰ্মুলা ইউজ নকৰি ডাইৰেক্ট কৰোঁ, চাব কেনেকুৱা। তো আপোনাক কওঁ যে 5 বছৰৰ কাৰণে কিমান ভাই, আপুনি ক'ব 5 বছৰৰ কাৰণে সুতৰ হাৰ, চিম্পল সুতৰ হাৰ। তো 5 বছৰৰ কাৰণে কিমান, তো আপুনি ক'ব 5 বছৰৰ কাৰণে মোৰ সুতৰ হাৰ আছে 12 5 গুণ 60, 60%, অ'কে। এইটো 5 বছৰৰ কাৰণে। আৰু কম এইটো কিমান, 7 বছৰৰ কাৰণে আছিল, 7 বছৰৰ কাৰণে কিমান, 10 বছৰ। তো আপুনি ক'ব 70%, য়েছ 70%। তো আমাক কি কৈছে, 400 টকাৰ মাজত ডিফাৰেঞ্চ আছে, 5 বছৰত যিমান টকা সুদ পাব আৰু 7 বছৰত যিমান টকা সুদ পাব, সেইটো কি 400 টকা ডিফাৰেঞ্চ আছে। মানে যিটো আমাৰ 7 বছৰত সুদ পাইছে আৰু যিটো আমাৰ 5 বছৰত সুদ পাইছে, সেইটো ডিফাৰেঞ্চটো কিমান, 400 টকা। আপুনি ক'ব য়েছ। তেতিয়াহ'লে আপুনি ইয়াতে কি গম পাইছে, 70 - 60, মানে 10% ইজ নাথিং বাট 400 টকা। দেন মই বাকীখিনি কৈ দিবও নালাগে যে 100% মানে কিমান, 100% মানে 4000 টকা। তো ইমানখিনি, জাষ্ট ইমানখিনি বস্তুটো আপোনাৰ সলিউশ্যনটো হৈ যায়। তো চাওক কিমান বেছি ইণ্টাৰেষ্টিং আৰু কিমান বেছি ইজি হয় বস্তুটো, আপুনি নিজে বুজিব পাৰি আছে। ক্লিয়াৰ? তো মই সেইকাৰণে দুটা প্ৰচেছত কৰি দেখাইছোঁ, যাতে আপোনালোকৰ মানে কনফিউজন নহয় যে আচ্ছা এই বস্তুটো তাতে কৰিলে বেছি সুবিধা হ'ব। তো ইয়াতে আপুনি দেখিব পাৰি আছে যে যদি আমি ডাইৰেক্ট পাৰ্চেণ্টেজ কনচেপ্ট ইউজ কৰোঁ, ইট ইজ ভেৰি ইজি, মানে বহুত বেছি ইজি। কুৱেশ্যনটোত একো কৰিবলগাই নাথাকে, ঠিক আছে। তো এনেকুৱা ধৰণে আপুনি কৰিব পাৰে। এইটো আমাৰ লাষ্ট কুৱেশ্যন আজিৰ দিনটোত, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যনো আমাৰ আহি থকা দেখি পাওঁ আমি কেতিয়াবা। তো কুৱেশ্যনটো কি দিছে যে এ চাম অফ 1000 rupees ৱাজ লেণ্ড টু 2 people। 1000 টকা এটা দুজন মানুহক বা দুজন ব্যক্তিক কি কৰিছে, ধাৰলৈ দিছে। ওৱান এট এ ৰেট অফ 5%, এজনক 5% সুতৰ হাৰত, এণ্ড আদাৰ এট এ ৰেট অফ 8%, আৰু আনজনক 8% সুতৰ হাৰত, ঠিক আছে। ইফ দ্য চিম্পল ইণ্টাৰেষ্ট আফটাৰ 1 year is 62 rupees, ফাইণ্ড দ্য চাম লেণ্ড ইটছ। তো কথাটো কৈছে কি, যদি 1 বছৰৰ পিছত ব্যক্তিজনে মূল, ঠিক আছে, এইটো মূল কৈছে, এজনৰ নহয়, এই 5% আৰু 8% যিমান টকাটো সুদ লৈছে, সুদ লৈ আল্টিমেটলি 62 rupees পাইছে। তো 60 rupees পাইছে। তো কেইটা সুধিছে যে 5% সুতৰ হাৰত কিমান টকা দিছিলে, 8% সুতৰ হাৰত কিমান টকা দিছিলে। আশা কৰি এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব ফৰ্মুলা ইউজ কৰি, বহুত ধুনীয়াকৈ কৰিব পাৰিব। দীঘলীয়া হ'ব আৰু 5 মিনিটমান যাব যদি আপুনি ফৰ্মুলা ইউজ কৰিব, ঠিক আছে। তো আমি ফৰ্মুলা ইউজ কৰিও কৰিবলৈ চেষ্টা কৰোঁ এবাৰ। যদি ভাল নালাগে মই আধাতে এৰি দিম, আপোনালোকক জাষ্ট মই আভাসটো দিম যে ফৰ্মুলা ইউজ কৰি কেনেকৈ কৰে, ঠিক আছে। তো 5% সুতৰ হাৰত, ধৰক এতিয়া মই যদি কওঁ যে এতিয়া আমিতো নাজানো যে 1000 টকাটো কোনটোক 5% সুতৰ হাৰত দিছে, মানে 1000 টকা এটা আছে, ঠিক আছে। এতিয়া কোনটোক কিমান টকা দিছে, এটাক দিছে 5% সুতৰ, এটাক দিছে 8% সুতৰ। এতিয়া 5% সুতৰত কিমান টকা দিছে, 8% সুতৰত কিমান টকা দিছে, আই ডোন্ট নো, আৰু আপুনিও নাজানে, সেইটোৱে আমাক ওলাব দিছে, ক্লিয়াৰ। তো সেইকাৰণে আমি কি কৰোঁ যে ধৰক লেট বুলি ক'লোঁ যে যিটো 5% সুতৰ হাৰ আছিল,
সেই 5% সুতৰ হাৰত ধৰক পি এমাউণ্টৰ ধাৰ দিছে, তেতিয়াহ'লে আপোনাৰ কিমান আছে 8%। তো 8% সুতৰ হাৰত কিমান দিব? 1000 মাইনাছ পি টকা দিব। ধৰিব পাৰিছেনে? যদি 5% সুতৰ হাৰত আপুনি পি এমাউণ্টত টকা দিয়ে, 1000 টকাটো দুটা মানুহক মানে 1000 টকাকে দিয়া নাই, মনত ৰাখিব 1000 টকাটো দুটা ভাগত দিছে, এটাত 5%, এটাত 8%। তো যদি 8% দিছে তেতিয়াহ'লে আমি 5%ত আমি পি বুলি ধৰিলোঁ, 8ত আমি এইটো বুলি ধৰিলোঁ। তো আমাক কুৱেশ্যনটোত কি কৈছে যে যিটো পি ইনটু টিটো কিমান আছে, এইটো 1 বছৰৰ কাৰণে দিছে, তো 1 বছৰৰ কাৰণে থাকিব। অ'কে, এইটো 1 ইয়াৰৰ কাৰণে কৈছে, তো 1 ইয়াৰৰ হ'ব। তো পি ইনটু 1 ইনটু 5 মানে 5% সুতৰ হাৰত, আৰু প্লাছ এমাউণ্ট কোনটো এইটো 1000 মাইনাছ পি ইনটু 1 বছৰৰ কাৰণে কিমান পাৰ্চেণ্ট সুতৰ? 8% সুতৰ হাৰত। বুজি পাইছেনে? পি টি আৰ বাই 100 এই দুটা যোগ কৰিলে কিমান টকা পায়? 62 ৰুপিজ পায়। ইয়াৰে পৰা আপুনি পি টো ওলাব লাগে। তো কেলকুলেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিছে। ক্লিয়াৰ? তো ইয়াৰ পৰা আপুনি এনচাৰটো ওলাব পাৰিব। ঠিক আছে, তো ওলাই দিওঁ নে কি কয়? ওলাই দিওঁ। তো আমি ইয়াতে পাম, মই অলপ শ্বৰ্টকাট কৰিম দেই, 5p প্লাছ, তো ইয়াতে আমাৰ হ'ব 8000 মাইনাছ 8p ইজ ইকুৱেল টু 6200। আমি 100টো লসাগু লৈছোঁ, 100টো লসাগু লৈ সেইটো ছাইডত লৈ গৈছোঁ, বা 100ৰে ইনটু কৰি দিছোঁ। তো 100ৰে ইনটু কৰিলে ইয়াতে 100 কাটা যাব, ইয়াৰে 100টো কাটা যাব, লগতে ইয়াতে 100টো 6200 হৈ যাব, আৰু বাকীখিনি ওপৰ যেনেকৈ আছে এনেকৈ আমি বাকীখিনি পূৰণ কৰি দিছোঁ। তো আমি ইয়াতে কি দেখিছোঁ? ইয়াতে আমি দেখিছোঁ যে 8p মাইনাছ কিমান p ইজ ইকুৱেল টু মাইনাছ 3p, আৰু যদি আমি ইফালে যাওঁ 6200 মাইনাছ 8000, তো 3p ইজ ইকুৱেল টু নাথিং বাট ইয়াতো মাইনাছত ওলাব এনচাৰটো, গতিকে আমাৰ এইফালে থাকিব 800 আৰু 1000, মানে ইয়াতে থাকিব 1800। অ'কে, তো মই ইয়াতে পি ইজ ইকুৱেল টু কি ক'ব পাৰোঁ? 600। তো পিৰ ভেলুটো কিমান হ'ব? 600। তো 5% সুতৰ হাৰত কিমান টকা দিছে? 5% সুতৰ হাৰত 600 টকা দিছে, আৰু ইয়াতে কিমান দিছে? তেতিয়াহ'লে 400 টকা দিছে। চিম্পল। 5% সুতৰ হাৰত 600 টকা দিছিলে, আৰু 8% সুতৰ হাৰত 400 টকা দিছে। তো এইটো হৈছে আমাৰ ফৰ্মুলা ইউজ কৰি। এতিয়া ফৰ্মুলা ইউজ নকৰাকৈ কেনেকৈ কৰিম? তো আপুনি এটা বস্তু ইয়াতে দেখিছে যে 62 টকা পাইছে, 62 ৰুপিজ পাইছে, কিমান বছৰত? 1 ইয়াৰত। তো আমি কি কৈছিলোঁ? আমাৰ যিটো মূলধন আছিল কিমান আছিল? 100% আছিল। তো 1000 টকা মানে আমাৰ কাৰণে কি আছিল? আমি এইবাৰ উল্টাকৈ লিখিছোঁ, 1000 টকা মানে আমাৰ আছিল 100%। তেতিয়া যিটো 62 টকা আছে, 62 টকাটো একচুৱেলি কিমান পাৰ্চেণ্ট? মানে 62 টকাটো মানে কিমান সুদ পাইছে একচুৱেলি? তো আপুনি সেই বস্তুটো ওলাব লাগে। তো 62 ডিভাইডেড বাই 1000, তো দুটা শূন্য কাটি যাব, তলত থাকিব 6.2। মানে 62 টকা মানে 1 বছৰত যে পাইছে 1000 টকাত, সেইটো একচুৱেলি কি 6.2% সুদ পাইছে থুলমূল, মানে 5% আৰু 8% সুতৰ হাৰ দি। তো মিক্সাৰ এণ্ড এলিগেশ্যন যদি কোনোবাই আমাৰ এই ভিডিঅ'টো প্লেলিষ্টত পাব, মিক্সাৰ এণ্ড এলিগেশ্যনছ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনছ, এই সকলোখিনি আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট বস্তু হয়। কিয়? যদিও পৰীক্ষাত কেতিয়াবা নাহে, কেতিয়াবা আহে, এনেকুৱা ধৰণে আহি থাকে মিক্সাৰ এণ্ড এলিগেশ্যনৰ অংক। তো ইয়াৰ দ্বাৰা সুবিধা কি হয় যে সেই কনচেপ্টটো আপুনি বহুত বেলেগ বেলেগ জেগাত ইউজ কৰিব পাৰে। তো আমি ইয়াতে ইউজ কৰিম মিক্সাৰ এণ্ড এলিগেশ্যন। তো মিক্সাৰ এণ্ড এলিগেশ্যন কি? যে 5% সুতৰ হাৰত আছে, 8% সুতৰ হাৰত আছে, আৰু মিলি কিমান পাইছে? 6.2 পাইছে। এই দুয়োটা মিলি বছৰি একচুৱেলি 6.2% দেখাত তেনেকুৱা হৈছে, নহয় জানো? 62 মানে কি একচুৱেলি? 6.2% 1000 টকা, নহয় জানো? যদি 1000 টকাত 6.2% হয়, মানে কি এটা টকাত 5% লৈছিল, এটা টকাত 8% লৈছিল, কিন্তু দুয়োটা মিলি একচুৱেলি কিমান হৈ গৈছে? সুদটো 1000 টকাৰ ভিতৰত 6.2% সুদ পাইছে। তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব? আপুনি পাব যে ইফালে 2, ইফালে কিমান? 1.8, আৰু এইফালে পাব 1.2, মানে ইয়াতে পাব 18, ইয়াতে পাব 12, আৰু যদি কাটাকাটি কৰে, কাটাকাটি কৰিলে এইটো যাব 6ৰে যাব, এইটো আপোনাৰ 3বাৰ, 6ৰে যাব এইটো 2বাৰ। তো আল্টিমেটলি ইয়াতে কি বুজাইছে? যিটো 5% সুতৰ হাৰত দিছে আৰু যিটো 8% সুতৰ হাৰত দিছে, সেই এমাউণ্ট দুটাৰ ৰেচিঅ'টো কিমান? 3:2 একচুৱেলি। বুজি পাইছেনে? তো 3:2 মানে কি? আপোনাৰ টোটেল ভাগ কিমান আছে? 5টা ভাগ।
তো এতিয়া মই যদি এইটো 5% সুতৰ হাৰত কিমান দিছে 3 পাৰ্ট দিছে তো 5 ভাগৰ 3টা পাৰ্ট কিহত দিছে 20 তো আল্টিমেটলি ইয়াতে হ'ব 600 তো এনেকুৱা আপুনি 5% সুতৰ হাৰত 600 টকা দিয়াটো পাব বহুত ইজিলি বহুত সুন্দৰ ক্যালকুলেশন বহুত ইজি ক্যালকুলেশন তো এইটোক কয় মিক্সাৰ এণ্ড এলিগেশ্যনছ নিয়ম তো মিক্সাৰ এণ্ড এলিগেশ্যনটো বহুতে বুজি নাপাবও পাৰে বাট মিক্সাৰ এণ্ড এলিগেশ্যন যোনে বুজি পোৱা নাই তেতিয়াহ'লে মই ৰিকমেণ্ড কৰিম আমাৰ এখন প্লেলিষ্ট আছে আপুনি আমাৰ চেনেলটোৰ প্লেলিষ্টত যাব প্লেলিষ্টত গৈ ৰেচিঅ' প্ৰপৰ্শ্যন মিক্সাৰ এণ্ড এলিগেশ্যন তাৰপাছত পাৰ্চেণ্টেজ এই সকলোখিনি চাব চালে আমি যিখিনি বস্তু আজি প্ৰেক্টিছ কৰিলোঁ সেইখিনি বুজি পাম এইটো আমাৰ ফাৰ্ষ্ট ছেশ্যন চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টত আমি এনেকৈ বিভিন্ন ধৰণৰ ভিডিঅ' আহিব আৰু এনেকৈ আমি প্ৰেক্টিছ কৰিম পৰীক্ষাৰ পাৰ্সপেক্টিভলি কিমান ইজিলি আমি কুৱেশ্যন সলভ কৰিব পাৰোঁ আৰু কিমান সোনকালে সলভ কৰিলে আপোনাৰ টাইম মেনেজমেণ্টটো ঠিক হ'ব কেনেকৈ আপোনাৰ টাইম মেনেজমেণ্ট কৰিব পাৰে সেইটোৰ ওপৰত ভিত্তি কৰি আমি ক্লাছটো বনাইছোঁ যাতে আপোনাৰ এটা অংক 20 ছেকেণ্ড 30 ছেকেণ্ডৰ ভিতৰত আপুনি সলভ কৰিব পাৰে তো আমাৰ যিমানকেইটা ক্লাছ আছে মেথছৰ প্ৰত্যেকটা ক্লাছৰে আমাৰ এটাই লক্ষ্য যাতে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন কেণ্ডিডেটে মেথ যেতিয়াই চেষ্টা কৰিবলৈ চেষ্টা কৰে তেওঁলোকে যাতে অকল ফচি নাথাকে যে এনেকৈ কৰিম 20-30 ছেকেণ্ডৰ ভিতৰত যাতে কুৱেশ্যন এণ্ড আনচাৰ বহুত ইজি কেলকুলেশ্যনৰ থ্ৰুতে সলভ হৈ যায় তাৰে আশা কৰি আমি ভিডিঅ'বিলাক বনাইছোঁ আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টো বহুত লাভজনক হ'ব ভাল লাগিব আৰু ইয়াৰ নেক্সট ভিডিঅ'টোলৈকে আপোনালোকে নিশ্চয় অপেক্ষা কৰিম তো আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত ধন্যবাদ